Good morning. মই লাষ্ট ভিডিঅ' যেটা আপলোড কৰিছিলোঁ তাত শীতল যুদ্ধৰ কাৰণটো আলোচনা কৰা নাছিলোঁ আৰু কৈছিলোঁ যে পৰৱৰ্তী সময়ত এটা আলোচনা কৰিম। তো চোৱা ইংলিছত অলৰেডি কথাখিনি আলোচনা হৈছিলে অকণমান যে আমি গম পাইছোঁ আমাৰ লাষ্ট ভিডিঅ' কেইটাৰ জৰিয়তে যে শীতল যুদ্ধ কেতিয়া আৰম্ভ হয় কেতিয়া শেষ হয় এই সম্পৰ্কে কিছুমান কথা আমি অৱগত হৈছোঁ। এতিয়া চোৱা শীতল যুদ্ধৰ যিকেইটা কাৰণ মূলতে আমি ডাইৰেক্ট কাৰণকেইটা অকণমান আলোচনা কৰিবলৈ চেষ্টা কৰি আছোঁ। চোৱা যে শীতল যুদ্ধৰ কাৰণৰ ভিতৰত যিটো প্ৰথম কাৰণটো আহে সেইটো হৈছে আদৰ্শগত পাৰ্থক্য, ইডিঅলজিকেল কনফ্লিক্ট বুলি ইংৰাজীত কয়। তো প্ৰথমতে পইণ্টখিনি অকণমান চোৱা যে মূলত কি কাৰণত শীতল যুদ্ধ আৰম্ভ হৈছিল, শীতল যুদ্ধ কি কেতিয়া হৈছে এই সম্পৰ্কে আমি লাষ্ট ভিডিঅ'খিনিত অকণমান ধৰিব পাৰিছোঁ হয়তো। তো এতিয়া চোৱা যে আমি গম পাইছিলোঁ যে শীতল যুদ্ধ 1945ত আৰম্ভ হৈছিলে, শীতল যুদ্ধ 1991ত শেষ হৈছিলে, ছোভিয়েট ৰাছিয়া ধ্বংসৰ লগে লগে শীতল যুদ্ধৰ অন্ত পৰে। তো এইখিনি কথা আমি আগৰ ক্লাছবিলাকত অকণমান ধৰিব পাৰিছিলোঁ। এতিয়া চোৱা যে শীতল যুদ্ধনো মূলত কিহৰ কাৰণে আৰম্ভ হৈছিলে, যে প্ৰথমতে কোৱা হৈছে যে ইডিঅলজিকেল কনফ্লিক্ট, আদৰ্শগত পাৰ্থক্য। আদৰ্শগত পাৰ্থক্যটো কেনেকুৱা, ইংৰাজীত তেনেকৈ কৈছে যে ইডিঅলজিকেল কনফ্লিক্ট বিটুইন কেপিটেলিজম এণ্ড কমিউনিজম ৱাজ এন ইম্পৰ্টেণ্ট কজ অফ দ্য কোল্ড ৱাৰ। Formation of the world's first communist government in the USSR after the Russian Revolution was never liked by the capitalist world. The Cold War was an expression of this hostility and dislike. অৰ্থাৎ কথাটো আমি এনেকৈ ক'ব পাৰি যে দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ লগে লগেই আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ মাজত কিছুমান বিষয়ক কেন্দ্ৰ কৰি মত বিৰোধৰ সৃষ্টি হৈছিলে। অৰ্থাৎ সেই দুটা মহাশক্তি পৰ্যায়ক্ৰমে নিম্নস্তৰীয় সম্পৰ্ক সেই দুটা শক্তিৰ মাজত দেখা গৈছিলে বা অকণমান তিক্ততাপূৰ্ণ সম্পৰ্ক দেখা গৈছিলে। তো গতিকে আমি জানো যে 1917ত ৰাছিয়ান বিপ্লৱৰ পিছত, ৰাছিয়ান ৰিভলিউশ্যন যিটো ইংৰাজীত কয়, ৰাছিয়ান ৰিভলিউশ্যন অৰ্থাৎ ৰাছিয়ান বিপ্লৱৰ পিছত 1917ৰ কথা, 1917ৰ পিছত যেতিয়া ৰাছিয়ান বিপ্লৱ হয় সেই সময়ত দেখা যায় যে USSR ফৰ্ম হয় আৰু তেতিয়াৰ পৰাই দেখা যায় যে USSRে কমিউনিষ্ট ব্লক ফলো কৰে, সাম্যবাদ বা সমাজবাদ বুলি কোৱা হয় অসমীয়াত, কমিউনিষ্ট ব্লক ফলো কৰে। আৰু এইফালে আমেৰিকা ফলো কৰে কেপিটেলিষ্ট ব্লক। এই কমিউনিষ্ট ব্লক আৰু কেপিটেলিষ্ট ব্লক এই যে দুটা চিন্তাধাৰা, এই যে দুটা মতবাদ, সেই দুটা মতবাদ টোটেলি উল্টা, এটাৰ লগত আনটোৰ কোনো ধৰণৰ মিল নাই। সামান্য পৰ্যায়ত কিছু বিষয়ত মিল আছে যদিও কিন্তু মেক্সিমাম বিষয়তেই মিল নাই। তো আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ মাজত এই কেপিটেলিষ্ট ব্লক আৰু কমিউনিষ্ট ব্লক এটা ডাঙৰ এটা ৱালৰ নিৰ্মাণ কৰিছিলে যে সেই দুটা মহাশক্তিৰ মাজত এই কেপিটেলিষ্ট ব্লক আৰু কমিউনিষ্ট ব্লকে কোনো ক্ষেত্ৰতেই সম্পৰ্ক মধুৰময় কৰিবলৈ অসমৰ্থ হৈছে। আৰু আল্টিমেটলি আমি ক'ব পাৰি যে এই দুটা মহাশক্তিৰ মাজত সম্পৰ্ক খুব নিম্ন স্তৰৰ হৈছে। তো এইটো হৈছে ইডিঅলজিকেল কনফ্লিক্ট। আমি এটা শব্দত ক'ব পাৰি যে ইডিঅলজিকেল কনফ্লিক্টটো হৈছে কি, আদৰ্শগত পাৰ্থক্যটো হ'ল যে আমেৰিকা ফলো কৰে কেপিটেলিষ্ট ব্লক পুঁজিবাদ আৰু ছোভিয়েট ৰাছিয়া ফলো কৰে কমিউনিষ্ট ব্লক সাম্যবাদ। সেই দুটা যিটো আদৰ্শ, সেই দুটা যিটো মতবাদ, ডক্ট্ৰিন ডগমাছ, সেই দুটা মতবাদেই সেই দুটা মহাশক্তিৰ মাজত গেপছটো বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। আমি আগৰ চাপ্টাৰত গম পাইছিলোঁ যে শীতল যুদ্ধটোনো কি, শীতল যুদ্ধ হৈছে আদৰ্শ আৰু নীতিগত পাৰ্থক্য, অৰ্থাৎ আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ মাজত আদৰ্শ আৰু নীতিগত যিটো পাৰ্থক্য সেই পাৰ্থক্যকে কোৱা হৈছে শীতল যুদ্ধ। তো যিখিনি নহওক, তো গতিকে আদৰ্শগত পাৰ্থক্য বুলি ক'লে আমি এইখিনি কথা অকণমান ধৰিব পাৰিম। আকৌ আমি যদি কথাটো অকণমান কিতাপৰ লেংগুৱেজৰ ষ্টাইলত চাওঁ তেতিয়া আমি এনেকৈ ক'ব পাৰি যে চোৱা ছোভিয়েট
ৰুছিয়া আৰু এই দেশৰ অনুগামী ৰাষ্ট্ৰসমূহে সাম্যবাদী নীতি অনুসৰণ কৰিছিল আৰু আমেৰিকা আৰু এই দেশৰ নেতৃত্বাধীন ৰাষ্ট্ৰসমূহ পুঁজিবাদী আদৰ্শত বিশ্বাসী আছিল। সাম্যবাদী আদৰ্শত বিশ্বাস ৰাখিয়েই ৰুছিয়াই উদ্যোগসমূহ ৰাষ্ট্ৰীয়কৰণ কৰা নীতি অৱলম্বন কৰিছিল। আনহাতে পুঁজিবাদৰ ওপৰত বিশ্বাসী আমেৰিকাই এই নীতিৰ বিৰোধিতা কৰিছিল। সাম্যবাদী ৰাষ্ট্ৰসমূহে শ্ৰমিক শ্ৰেণীৰ হাতত ক্ষমতা প্ৰধান নীতিৰ পোষকতা কৰে আৰু ইয়াৰ বিপৰীতে পুঁজিবাদী গোটে এনে নীতিক গণতন্ত্ৰ বিৰোধী আখ্যা দিয়া দেখা যায়। এই হ'ল আদৰ্শগত পাৰ্থক্য আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ মাজত। পিছত পইণ্টটো আমি এনেকৈ ক'ব পাৰি যে এটম বমৰ গোপনীয়তা। এটম বমৰ গোপনীয়তা। তো এটম বমৰ গোপনীয়তাটো কথাটো কেনেকৈ ক'ব পাৰি যে আমি কথাটো চিম্পলি আমি আমাৰ ষ্টাইলত ক'ব পাৰি যে আমি জানো যে দ্বিতীয় বিশ্বযুদ্ধত একেবাৰে শেষত 1945 চনৰ আগষ্ট মাহত দেখা গৈছে আমেৰিকা আৰু ছোভিয়েট ৰাছিয়া আমেৰিকা ছোভিয়েট ৰাছিয়া ইংলেণ্ড ফ্ৰান্স যেতিয়া ঐক্যবদ্ধভাৱে চক্ৰশক্তিৰ বিৰুদ্ধে যুদ্ধ কৰে সেই সময়ত দেখা যায় যে আমেৰিকাই 6 আগষ্ট আৰু 9 আগষ্টত লিটিল বয় আৰু ফেট মেন নামৰ দুটা এটম বম জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকি চহৰত নিক্ষেপ কৰে। অৰ্থাৎ 6 আগষ্টত লিটিল বয় নামৰ এটম বম, 9 আগষ্টত ফেট মেন নামৰ এটম বম আমেৰিকাই জাপানৰ প্ৰথমটো হিৰোশ্বিমা দ্বিতীয়টো নাগাসাকিত নিক্ষেপ কৰে। আৰু 9 আগষ্টত আমেৰিকা এটম বম নিক্ষেপ কৰাৰ লগে লগেই জাপান বিনা শৰ্তে আত্মসমৰ্পণ কৰে আৰু এট লাষ্ট ছেকেণ্ড ৱৰ্ল্ড ৱাৰ দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰে। তো ইয়াত আমি গম পালোঁ যে এটম বমৰ গোপনীয়তা বুলি ক'লে আমি এই কথাটো আমি ইজিলি ধৰিব পাৰি যে এটম বমৰ গোপনীয়তা অৰ্থাৎ আমেৰিকা ছোভিয়েট ৰাছিয়া যিহেতু মিত্ৰ আছিল গতিকে মিত্ৰ ৰাষ্ট্ৰৰ ধৰ্ম অনুযায়ী যেহেতু একেলগতে যুদ্ধ কৰি আছিল গতিকে সেই মিত্ৰ ৰাষ্ট্ৰৰ ধৰ্ম অনুযায়ী আমেৰিকাই কি কৰিব কি ষ্টেপ লৈছে কি চিন্তা চৰ্চা চলাই আছে গোটেইখিনি কথা মিত্ৰ ৰাষ্ট্ৰক জনাব লাগিছিল। তো এইটো আছিলে মিত্ৰ ৰাষ্ট্ৰৰ ধৰ্ম সেই সময়ৰ কথা। কিন্তু দেখা যায় যে আমেৰিকাই এই এটম বোমা ৰিলেটেড কি কৰিব জাপানত নিক্ষেপ কৰিব নকৰিব এইভাৱে কোনো কথাই ছোভিয়েট ৰাছিয়াক অৱগত কৰা নাছিলে, যাৰ কাৰণে যেতিয়া আমেৰিকাই 6 আৰু 9 আগষ্টত এটম বোমা নিক্ষেপ কৰে তেতিয়াই ছোভিয়েট ৰাছিয়া গম পায় যে আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকিত এটম বোমা লিটিল বয় আৰু ফেট মেন নামৰ এটম বোমা নিক্ষেপ কৰিছে। যাক কেন্দ্ৰ কৰি এই গোপনীয়তা কেন্দ্ৰ কৰি সিহঁতৰ মাজত এই আমেৰিকা আৰু ছোভিয়েট ৰাছিয়া নামৰ মহাশক্তি দুটাৰ মাজত কি হয় গেপছ দূৰত্বটো বৃদ্ধি পায়। আৰু আছে যেনে পাৰস্পৰিক অবিশ্বাস মিউচুৱেল সাসপিশন যেটো কোৱা হয় যে পাৰস্পৰিক অবিশ্বাস তাৰমানে আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ মাজত এই এটম বোমা কেন্দ্ৰ কৰি যেহেতু মই অথনি কথাটো ক'লোৱেই যে আমেৰিকাই এটম বোমা সম্পৰ্কে কোনো ধৰণৰ ইনফৰমেশ্যন ছোভিয়েট ৰাছিয়াক দিয়া নাছিলে আৰু যেতিয়াই আমেৰিকা জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকিত এটম বোমা নিক্ষেপ কৰে তেতিয়াহে ছোভিয়েট ৰাছিয়াই গম পায় আৰু এই কথাটো গম পোৱাৰ পিছত আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ মাজত সম্পৰ্কটো আৰু নিম্নগামী হয়। যেহেতু যুক্তৰাষ্ট্ৰৰ ধৰ্ম অনুযায়ী আমেৰিকাই ছোভিয়েট ৰাছিয়াক ক'ব লাগিছিল কিন্তু যেহেতু ছোভিয়েট ৰাছিয়াই কোৱা নাই তাৰ কাৰণে সেই তেখেত দুটা মহাশক্তিৰ মাজত আমেৰিকা আৰু ছোভিয়েট ৰাছিয়া নামৰ দুটা মহাশক্তিৰ মাজত দূৰত্বটো বৃদ্ধি পায়। তো গতিকে পাৰস্পৰিক অবিশ্বাস সেই এটম বোমা গোপনীয়তা কেন্দ্ৰ কৰি এই দুটা মহাশক্তিৰ মাজত গঢ়ি উঠিছিলে। ইয়াৰ পিছত যেনে আমি ক'ব পাৰি মৈত্ৰী শক্তি ঘটন এটা আছে খুব ভাল পইণ্ট মৈত্ৰী শক্তিৰ ঘটন। তো মৈত্ৰী শক্তিৰ ঘটনটো কেনেকুৱা আচলতে আমি এনেকৈ ক'ব পাৰি যে মৈত্ৰী শক্তিৰ ঘটনটো হৈছে যে আমি দেখিছিলোঁ যে 1949ত যেটো ৱেষ্টাৰ্ণ এলায়েন্স বুলি কোৱা হয় আমেৰিকাৰ নেতৃত্বত ছোভিয়েট ৰাছিয়াক প্ৰতিহত কৰা বা ছোভিয়েট ৰাছিয়াৰ ক্ষমতাক দুৰ্বল কৰি ৰখা এই এনেকুৱা কিছুমান বিষয়ক কেন্দ্ৰ কৰি আমেৰিকাৰ নেতৃত্বত আৰু কিছুমান আছে উদ্দেশ্য সেইটোলৈ আমি নাযাওঁ যিখিনি সেইখিনি ক'বলৈ ধৰিছোঁ যে আমেৰিকাই কি কৰিছে যে আমেৰিকাৰ যিমানখিনি মিত্ৰ ৰাষ্ট্ৰ আছে সেই মিত্ৰ ৰাষ্ট্ৰক লৈ এটা শক্তিৰ জন্ম দিছে যিটোৰ নাম হৈছে নাটো নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন এইটো আকৌ ৱেষ্টাৰ্ণ এলায়েন্স বুলিও কয়। নাটোৰ জন্ম হৈছে 1949 চনৰ এপ্ৰিল মাহত। তো নাটোৰ মূল কামটোই হৈছে ছোভিয়েট ৰাছিয়াক প্ৰতিহত কৰা ছোভিয়েট ৰাছিয়াৰ মিত্ৰ ৰাষ্ট্ৰক প্ৰতিহত কৰা বা ছোভিয়েট ৰাছিয়াৰ যিটো ক্ষমতা সেইটো
বৃদ্ধি কৰাত বাধা প্ৰদান কৰা, এনেকুৱা কিছুমান বিষয়ক কেন্দ্ৰ কৰি আমেৰিকাৰ নেতৃত্বত নাটো শক্তিৰ জন্ম হয়। কিন্তু পৰৱৰ্তী সময়ত এই উদ্দেশ্যৰ কিছুমান সাল সলনি হয়। কিন্তু ইয়াৰ পিছত দেখা যায় যে কেইটামান বছৰ পিছতে অৰ্থাৎ 1955ত সোভিয়েট ৰাছিয়াৰ নেতৃত্বত সোভিয়েট ৰাছিয়াৰ এটা শক্তিৰ জন্ম দিয়ে, যিটো ৱাৰ্ছ চুক্তি বুলি কোৱা হয় বা ৱাৰ্ছ পেক্ট বুলিও কয়। তো সেই মহাশক্তি কি হৈছে সোভিয়েট ৰাছিয়াৰ নেতৃত্বত আৰু কিছুমান সোভিয়েট ৰাছিয়াৰ মিত্ৰ ৰাষ্ট্ৰই ঐক্যবদ্ধভাৱে এই শক্তি জন্ম দিয়ে 1955ত। সেই ৱাৰ্ছ চুক্তিৰ কাম হৈছে, ৱাৰ্ছ পেক্টৰ কাম হ'ল যে নাটো শক্তিক প্ৰতিহত কৰা। তো এই দুটা মহাশক্তি, এটা হ'ল আমেৰিকা, এটা সোভিয়েট ৰাছিয়া। আমেৰিকাৰ নেতৃত্বত হৈছে নাটো, সোভিয়েট ৰাছিয়াৰ নেতৃত্বত হৈছে ৱাৰ্ছ চুক্তি। সেই দুটা চুক্তিও শীতল যুদ্ধৰ আৰম্ভত অৰিহণা যোগাইছিলে। তো এই কেইটামান হৈছে মূলত। ইয়াৰ পিছত যেনে আমি ক'ব পাৰি দ্বিপাক্ষিক ৰাজনীতি। আমেৰিকা আৰু সোভিয়েট ৰাছিয়াৰ মাজত কিছু দ্বিপাক্ষিক ৰাজনীতি। তাৰ মানে ৰাষ্ট্ৰ এটা চলাবলৈ হ'লে আমি জানো যে দুখন মহাশক্তি বা যিকোনো দুটা ৰাষ্ট্ৰৰ মাজত কি হয়, এটা বায়'পলাৰ টক বুলি ইংলিছত কয়, দ্বিপাক্ষীয় সম্পৰ্ক। মানে দুটা মহাশক্তিয়ে কি কৰে, এটা ডেলিগেশ্যন, এইটো ৰাষ্ট্ৰ ডেলিগেশ্যন, সেইটো ৰাষ্ট্ৰ ডেলিগেশ্যন ঐক্যবদ্ধভাৱে একেলগতে বহি কিবা এটা প্ৰব্লেম যদি হয় আলোচনা কৰে। কিন্তু দেখা যায় আমেৰিকা আৰু সোভিয়েট ৰাছিয়াৰ মাজত ইমানখিনি যে তেখেতসকলৰ সম্পৰ্ক নিম্নগামী হৈছে যে কোনো পৰিস্থিতিতেই সেই দুটা মহাশক্তিৰ ডেলিগেশ্যনে একেলগতে বহি আলোচনা বা যিকোনো প্ৰব্লেমৰ সলিউশ্যন বিচাৰি আলোচনা এইবিলাক বহা নাছিলে। গতিকে এই দ্বিপাক্ষিক কথা বতৰাই হওক, দ্বিপাক্ষিক ৰাজনীতি হওক, সেইটোও কি কৰিছে, সোভিয়েট ৰাছিয়া আৰু আমেৰিকাৰ মাজত গেপছটো বৃদ্ধি কৰিবলৈ যথেষ্ট সহায় কৰিছে। এইখিনি কথাই আমি যদি অকণমান কিতাপৰ ষ্টাইলত কওঁ তেতিয়াহ'লে এনেকৈ ক'ব পাৰি। কথাখিনি অকণমান চোৱা, মই কৈ আছোঁ। যেনে এটম বোমাৰ গোপনীয়তা কথাটো যদি আমি কওঁ যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কেৱল আমেৰিকাৰহে এটম বোমা আছিল। এই যুদ্ধত আমেৰিকা ৰাছিয়াই যদিও ঐক্যবদ্ধভাৱে শত্ৰু পক্ষৰ বিৰুদ্ধে যুঁজ দিছিল, আমেৰিকাই এই সামৰিক শক্তি সম্পৰ্কে ৰাছিয়াক কোনো ধৰণৰ ইনফৰমেশ্যন দিয়া নাছিল। জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত বোমা বৰ্ষণ কৰাৰ সময়তে ৰাছিয়াই এই বিষয়ে জানিব পাৰিছিল। আমেৰিকাৰ এনে কাৰ্যই ৰাছিয়াক দুখিত কৰাৰ উপৰিও সন্দিহান কৰি তুলিছিল। এই পৰিস্থিতিও শীতল যুদ্ধ আৰম্ভ হোৱাত অৰিহণা যোগাইছিল। পিছত পাৰস্পৰিক অবিশ্বাস, এনেকৈ বহুতো কথা আমি অলৰেডি গম পাইছোঁ। যেনে দ্বিপাক্ষিক ৰাজনীতিৰ যদি আমি অকণমান কিতাপৰ ষ্টাইলত কওঁ তে এনেকৈ ক'ব পাৰি যে দ্বিতীয় মহাযুদ্ধৰ পিছত বিশ্বত দ্বিপক্ষীয় ৰাজনীতি সৃষ্টি হোৱা পৰিলক্ষিত হয়। এই যুদ্ধত ৰোম, বাৰ্লিন, টকিঅ' অক্ষশক্তি পৰাজিত হয়। জাৰ্মানীক 4টা ভাগত ভাগ কৰি আমেৰিকা, ইংলেণ্ড, ফ্ৰান্স, ৰাছিয়া নিয়ন্ত্ৰণ কৰা দেখা গৈছিল। ইংলেণ্ড আৰু ফ্ৰান্সৰ শক্তি বহু পৰিমাণে হ্ৰাস হৈছিল। ইটালী আৰু জাপান যুদ্ধত পৰাজিত হৈ অৰ্থনৈতিকভাৱে জুৰুলা হোৱা দেখা যায়। ফলস্বৰূপে কেৱল আমেৰিকা আৰু ৰাছিয়াইহে শক্তিশালী ৰাষ্ট্ৰৰূপে স্থিতি লাভ কৰিবলৈ সক্ষম হয়। দুয়োখন দেশৰ মাজত বিভিন্ন কাৰণত মতভেদৰ সৃষ্টি হোৱাত শীতল যুদ্ধৰ আৰম্ভ হয়। তো এনেকুৱা বহুতো কাৰণ, যিবিলাক কাৰণৰ কাৰণে আল্টিমেটলি দেখা যায় যে শীতল যুদ্ধৰ আৰম্ভ হয়। আমি অকণমান ইংৰাজী যদি এনেকৈ কওঁ যে কজেছবিলাক, যে ইডিঅ'লজিকেল, যেনেকৈ আছে ইডিঅ'লজিকেল কনফ্লিক্ট, হোৱাট ডাজ ইট মিন? ইউ চি, উই ন' that ideological conflict between capitalism and communism was an important cause of the Cold War. Formation of the world first communist government in the USSR after the Russian Revolution was never liked by the capitalist world. The Cold War was an expression of this hostility and dislike. Mutual suspicions. Although the USSR and Western countries were allies during the course of the World War II, they could never really become friends. A sense of insecurity and feeling of mutual suspicion continued throughout the war that caused much tension and hostility between them. Truman Doctrine. The US President Harry S. Truman adopted a tough policy towards the USSR. He adopted the policy of containing communism. The Truman Doctrine was suspected by the USSR as an attempt to establish US hegemony over world politics. That was a cause of the Cold War. Marshall Plan.
The main aim of the Marshall Plan was, however, political. Its aim was to contain communism by offering economic aid to West European countries. The Russians described the Marshall Plan as dollar imperialism. The Marshall Plan thus strained the superpower relation. Formation of military alliances and counter alliances. Formation of military alliances and counter alliances after the Second World War also led to the rise of the Cold War. US sponsored military alliances were NATO, North Atlantic Treaty Organization, formed in April 1949, and USSR also sponsored military alliances, Warsaw Pact. Its principal function was to oppose NATO's forces in Europe. Churchill's position speech on March 5, 1946. Winston Churchill, then the British opposition leader, delivered a speech at Fulton in the presence of the President Truman. He sharply criticized the Soviet behavior and said that the Soviet Union had erected an iron curtain as the dividing line between the East and West. Churchill-Fulton speech thus marked the beginning of the Cold War. It was indeed the Western battle cry. These are the causes. তো মুঠৰ ওপৰত শীতল যুদ্ধৰ এইকেইটা আছিলে মূল কাৰণ। এইকেইটা কাৰণতেই শীতল যুদ্ধ আৰম্ভ হয়। এইখিনি আছিলে শীতল যুদ্ধৰ কাৰণ। যিকি নহওক, আমি পৰৱৰ্তী সময়ত আকৌ যেনে তোমালোকে পাবা কোৰিয়াৰ সংকট, কিউবাৰ সংকট, এনেকুৱা কিছুমান বিষয় আছে যিবিলাক খুব ইম্পৰ্টেণ্ট। মাজে মাজে দেখা যায় এইবিলাক কুৱেশ্যন আহি থাকে। পৰৱৰ্তী সময়ত আমি এইটো আলোচনা কৰিম। তোমালোকে এইটো পইণ্ট ধ্যান দিবা। শীতল যুদ্ধ 4টা কাৰণ ব্যাখ্যা কৰা বুলি এনেকৈ এটা কুৱেশ্যন আহে, সেই কুৱেশ্যনটো দিবা। 4টা, কেতিয়াবা 2টা কাৰণো আহিছে। যদি 1 মাৰ্কৰ আহে যে শীতল যুদ্ধৰ এটা কাৰণ উল্লেখ কৰা, তেতিয়া আদৰ্শগত পাৰ্থক্য বা এটম বোমাৰ গোপনীয়তা এনেকৈ লিখি দিলে হ'ব। আৰু যদি এইটো অকণমান 4 মাৰ্কৰ দিয়ে, তেতিয়াহ'লে 4টা পইণ্ট অকণমান আলোচনা কৰি দিবা, যেনে আদৰ্শগত পাৰ্থক্য, পিছত এটম বোমাৰ গোপনীয়তা, মৈত্ৰী শক্তি গঠন, দ্বিপাক্ষিক ৰাজনীতি, তো এনেকুৱা বিষয়বিলাক অকণমান আলোচনা কৰি দিলে কথাখিনি বেছি ক্লিয়াৰ হ'ব। তো ঠিক আছে, থেংক ইউ।